নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ স্বাস্থ্য বিভাগৰ ডিএমই ডিএইচএছ এফডব্লিউ আদিৰ যি টেকনিকেল পদৰ এক্সাম হৈ গ'ল 12 জানুৱাৰী 2025 তাৰিখে তাক লৈ এটা অফিচিয়েল নোটিছ আহিছে লগতে আপোনালোকে গমেই পাইছে নন টেকনিকেলৰ এক্সাম ডেটটো পিছুৱাই দিছে আৰু সেই নন টেকনিকেলৰ এক্সামটো এতিয়া 30 মাৰ্চ 2025 তাৰিখে অনুষ্ঠিত হ'ব সকলোৱে এই কথা গম পাইছে গোটেইবিলাক নোটিছ আপোনালোকক দেখুৱাম ভিডিঅ'টো প্ৰথমতে লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ডিএমইৰ 30 তাৰিখৰ পৰীক্ষাটোৰ বাবে আমি ইতিমধ্যে ফুল লেন্থৰ 12টা মক টেষ্ট প্ৰস্তুত কৰিছোঁ এক নম্বৰ মক টেষ্টটো ফ্ৰী দিয়া হৈছে আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা এই মক টেষ্টটো এটেম্প কৰিব পাৰে ইয়াতে পাছৱৰ্ডটো দি দিয়া হৈছে আৰু বাকিখিনি যদি আপোনালোকে পিডিএফ আকাৰে কিনিব বিচাৰে আমাৰ ৱেবছাইট ভিজিট কৰি কিনি ল'ব পাৰে অথবা ডেছক্ৰিপশ্যনত লিংক দি দিয়া হৈছে আৰু এক্সাম পষ্টপন কৰা নোটিছ এখন আমি ইতিমধ্যে দেখুৱাইছিলোঁ আৰু এখন প্ৰকাশ কৰিছে বাতৰি কাকতত সেইখন এইদৰে দিছে ৰিটেন এক্সামিনেশ্যন শেল বি হেল্ড অন 30 মাৰ্চ 2025 অৰ্থাৎ আগৰ যিটো তাৰিখ সেই তাৰিখটো পষ্টপন কৰি 30 তাৰিখে ৰিশেডিউল কৰিছে আৰু যিসকলে 12 জানুৱাৰী 2025 তাৰিখে কামৰূপ মেট্ৰ' আৰু কামৰূপ ডিষ্ট্ৰিক্টত এএনএম ষ্টাফ নাৰ্ছ আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ আদি পোষ্টৰ এক্সামটো লিখিত পৰীক্ষাটো দিছে তেওঁলোকৰ বাবে এই নোটিছখন that the concerned overaged candidate are directed to send email and attach their valid document for their claim for reservation under T tribe and Adivasi community টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ বাবে ৰিজাৰ্ভেশ্যনটো বিশেষকৈ চলি আছে ডিএমই নন টেকনিকেলৰ পদবিলাকৰ এক্সাম ডেটটো সেইভাৱেই পিছুৱাই দিছে যিহেতু এই পোষ্টখিনিৰ এটা ৰিজাৰ্ভেশ্যনৰ কাৰণে পুনৰ লিংক মুকলি কৰি দিছে আৰু টেকনিকেল পোষ্টখিনিৰ অলৰেডি এক্সাম হৈ গ'ল কিন্তু ইয়াতেও ৰিজাৰ্ভেশ্যন ৰখা নাছিল হেতুকে পুনৰ এটা সুযোগ দিছে আপোনালোকক 4 মাৰ্চৰ আগত আপোনালোকে এই কাম কৰিব লাগিব সকলোৰে বাবে নহয় মাথো টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ যিখিনি কেণ্ডিডেট আছিলে এই টেকনিকেল পোষ্টত এক্সাম দিয়া সকলৰ বাবেহে তেওঁলোকে তেওঁলোকৰ ডকুমেণ্টছ ছাবমিট কৰিব লাগিব এই ইমেইলটোত directorhealthasam@yahoo.co.in এই ইমেইলটোত তো ইয়াতে আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে টি ট্ৰাইব কমিউনিটিৰ তেনেকুৱা ধৰণৰ OBC বা তেনেকুৱা চাৰ্টিফিকেট সেই চাৰ্টিফিকেট আৰু আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম এডমিট কাৰ্ড এই সকলোবিলাক এই ইমেইলটোত ছাবমিট কৰি দিব হাতত আপোনালোকৰ দুটা দিন সময় আছে আজিৰ দিনটো আৰু অহাকালিৰ দিনটো তো সকলোৰে বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই নোটিছখন পায় আৰু তেওঁলোকৰ যিখিনি এপ্লিকেশ্যন সেইখিনি ছাবমিট কৰিব পাৰে তো যি নহওক এডিআৰইৰ ৰিজাল্টটো 7 তাৰিখে ঘোষণা কৰিব যোৱাকালি আমি এই বিষয়ে ভিডিঅ' আগবঢ়াইছোঁ আৰু অসম পুলিচৰ এক্সামবিলাকো 23 মাৰ্চ 2025 তাৰিখে অনুষ্ঠিত হ'ব বিশেষকৈ কনষ্টেবল AB UBৰ এক্সামৰ তো এই সকলোবিলাক এক্সামৰ বাবে যদি আপোনালোকে PDF কিতাপ বিচাৰে যথেষ্ট কম দামত তেনেহ'লে আমাক মেছেজ কৰিব হোৱাটছআপ মেছেজ ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া হৈছে অথবা আমাৰ ৱেবছাইট ভিজিট কৰিব আপোনালোকে এই PDF বিলাক কিনি ল'ব পাৰে ধন্যবাদ